গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো দাড়ি টুপি লুঙি দেখিলেই অসমৰ মুখ্যমন্ত্ৰী টোপনি নাইকিয়া হয় বুলি এতিয়া বিস্ফোৰক অভিযোগ আনিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নলবাৰীত কালিৰ দিনটোত যি উচ্ছেদ হৈছিল উচ্ছেদ অমানৱীয় আৰু অবৈধ বুলি মন্তব্য কৰিছে আৰু তাৰ লগতে মন্তব্য কৰিছে যে উৎকট গৰমত উচ্ছেদ কৰি সংখ্যালঘুক মৃত্যুমুখলৈ ঠেলি দিছে ৰাজ্যৰ চৰকাৰখনে আৰু চৰকাৰৰ বিৰুদ্ধে এতিয়া দিল্লী কপাবলৈ সাজু হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ বিৰুদ্ধে এতিয়া গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ উৎকট গৰমৰ মাজতে মৃত্যুৰ মুখলৈ উচ্ছেদিতক ঠেলি দিছে এইখন চৰকাৰে চৰকাৰৰ বিৰুদ্ধে এতিয়া এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক বিভিন্ন ইস্যুৰ পৰা ফালৰি কাটিবলৈ চৰকাৰে এতিয়া সংখ্যালঘুক উচ্ছেদ চলাইছে চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব হৈছে মুছলমানক টাৰ্গেট কৰি লৈছে এইখন বিজেপি চৰকাৰে ঈদৰ কুৰবানীৰ পৰম্পৰাক বিনষ্ট কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰী আৰু বিজেপি দল উঠি পৰি লাগিছে বুলি এক গুৰুতৰ অভিযোগ গৰুৰ বিষয়লৈ মুছলমানৰ পৰম্পৰা নষ্ট কৰিব বিচাৰিছিল বিজেপিয়ে সেই গৰুৰ বিষয়ৰ বিতৰ্কতে এতিয়া ৰাইজৰ ৰোষত পৰিছে বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দাড়ি টুপি লুঙিত পিন্ধা মানুহ দেখিলেই মুখ্যমন্ত্ৰী গা জ্বলে বুলি এক বিতৰ্কিত মন্তব্য কৰিছে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু এনেদৰে উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতেই সংখ্যালঘুক উচ্ছেদ কৰি এইখন চৰকাৰে সংখ্যালঘুক মৃত্যুমুখলৈ ঠেলি দিছে নলবাৰীত যি উচ্ছেদ চলিছে নলবাৰীত যি ঘৰ ভাঙিছে সংখ্যালঘুৰ সেয়া অমানৱীয় আৰু অগণতান্ত্ৰিক বিভিন্ন ইস্যুৰ পৰা ফালৰি কাটিবলৈ এতিয়া সংখ্যালঘুক এইখন চৰকাৰে উচ্ছেদ চলাইছে বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে দিল্লী কপাবলৈ সাজু হৈছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে এইখন চৰকাৰে মুছলমানক এইখন চৰকাৰে বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে বুলি এতিয়া এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আৰু এইবাৰ নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মন্তব্য আছে মন্তব্য আগবঢ়াইছো নলবাৰীত যেটো অমানৱীয় আৰু গণতান্ত্ৰিক ভাৱে উচ্ছেদ কাৰ্য চৰকাৰে কৰিলে আৰু নিশ্চয় আপোনালোকে গৈছে আজি বতৰ একেবাৰে গৰম আৰু এই গৰমৰ মাজত মানুহখিনি জীয়াই থকাৰ অধিকাৰ আছে আৰু সেই মানুহখিনি মৃত্যুৰ মুখত ঠেলি দিছে চৰকাৰে উচ্ছেদ কৰি এই উচ্ছেদ কাৰ্যক আমি নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু পূৰ্বৰ পৰাই আমি উচ্ছেদ কৰাৰ পূৰ্বে চৰকাৰৰ যাতে মানুহখিনিক সংস্থাপন দিয়ে তাৰ বাবে চৰকাৰক বিভিন্ন সময়ত আমি আহ্বান জনাই আহিছোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মানুহখিনিক কোনো ধৰণৰ সংস্থাপন নিদি পেলাই পৰিকল্পিতভাৱে অসমৰ বিভিন্ন ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰে বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত টাৰ্গেট কৰি উচ্ছেদ চলাই আছে গতিকে এনেকুৱা উচ্ছেদ চৰকাৰে যাতে বন্ধ হয় আৰু যিসকল ব্যক্তিক উচ্ছেদ কৰিছে অনতিপলমে এই মানুহখিনিক সংস্থাপন দিবলৈ আমি সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ আৰু আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা অৰ্থত নিৰপেক্ষ নহয় আৰু ঈদৰ দিনৰ পৰাই আমি দেখিছোঁ যে গৰুৰ বিষয় লৈ যি বিষয়ৰ কাৰণে এটা সম্প্ৰদায়ৰ পৰম্পৰা যিটো আমি কুৰবানী বুলি কওঁ আৰু এই পৰম্পৰা বিনষ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে বা বিশেষকৈ বিজেপি দলে উঠি পৰি লাগিছে কিন্তু সৃষ্টিকৰ্তাৰ যিটো নিৰপেক্ষ আৰু এই সৃষ্টিকৰ্তাৰ নিৰপেক্ষ আৰু আমাৰ সংখ্যালঘু লাঞ্ছিত বঞ্চিত মুছলমানৰ ধৈৰ্য ত্যাগ স্বীকাৰ আজি সত্যৰ সদায় জয় আমাৰ মুছলমানৰ সত্যৰ সদায় জয় কাৰণ যিটো গৰুৰ বিষয়ে পৰম্পৰা নষ্ট কৰিব বিচাৰিছিল আজি সেই গৰুৰ বিষয়টো লৈ আজি বিজেপি চৰকাৰে বা আমাৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অৰ্থাৎ বিজেপি চৰকাৰে এই গৰুৰ বিষয়টো লৈ আজি ৰাইজৰ ৰোষত পৰিছে বিভিন্ন দল সংগঠনৰ ৰোষত পৰিছে
গতিকে যিটো বিষয় লৈ আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত জাপি দি পেলাই এটা সম্প্ৰদায়ৰ পৰম্পৰাক বিষয়টো বিনষ্ট কৰিব বিচাৰিছিল। আজি সেইটো বিষয় লৈ আজি বিজেপি চৰকাৰ নিঃশেষ হ'ব বিচাৰিছে আৰু সমগ্ৰ ৰাইজ এতিয়া সচেতন হৈছে। আজি চোৰ বুলি আখ্যা দিছে বিজেপি নেতাক, মন্ত্ৰীক চোৰ বুলি আখ্যা দিছে। ইয়াতকৈ আৰু অসমৰ জনতাই কি পাব? ইতিমধ্যে জয়ন্ত মল্লবৰুৱাই ক্ষমা খুজিবলৈ বাধ্য হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা খুজিব বাধ্য হৈছে। কিন্তু এই বিষয়টো গৰু আৰু গৰুৰ বিষয়টো লৈ আমাৰ মুছলমান মানুহখিনিক নিঃশেষ কৰিবৰ কাৰণে বা মুছলমান মানুহখিনিৰ জনমত প্ৰতিপন্ন কৰাৰ কাৰণে বিজেপি চৰকাৰে উঠি পৰি লাগিছিল। আজি সেই গৰুৰ বিষয়টো লৈ আজি বিজেপি চৰকাৰ আজি চকী নাইকিয়া হ'ব ধৰিছে। গতিকে সৃষ্টিকৰ্তাৰ যিটো নিৰপেক্ষ ভূমিকা, এইটো সঁচা আৰু সত্য, এই কথাটো আমি অনুভৱ কৰিব পাৰিছোঁ। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সাম্প্ৰদায়িক হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰপেক্ষ নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কয় যে মই ধৰ্ম নিৰপেক্ষ নহয়, তেনেহ'লে ৰাজ্যত বাকী বিজেপিৰ নেতাসকলে যে কি ক'ব, বা বিজেপি চৰকাৰৰ নেতৃত্বত যে বিশেষ এটা সংখ্যালঘু সমাজ আজি বিভিন্ন মৌলিক অধিকাৰৰ পৰা খৰ্ব হ'ব ধৰিছে, এই কথাটো অসমৰ সংখ্যালঘু মুছলমানে কেতিয়াও বিজেপি চৰকাৰক ক্ষমা নকৰে। আৰু ইতিহাসত লিখা থাকিব, গছৰ পাতাই পাতাই লিখা থাকিব, এই চৰকাৰৰ ইতিহাস বা মুছলমানৰ বিৰুদ্ধে বা আমাৰ সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে এই চৰকাৰে যে একপক্ষীয়া কাম কৰি আছে, এই কথাটো নিশ্চিত। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আশা কৰিছোঁ, আমি কোনো পধ্যেই ভবা নাছিলোঁ যে বিজেপি চৰকাৰ হোৱাৰ পিছত এটা সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি য'ত দাড়ি টুপি লুংগি দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত জ্বলে, দাড়ি টুপি লুংগি ওলা মানুহ দেখিলেই, বিশেষকৈ মুছলমান মানুহ দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টোপনি ভাঙি যায়। কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যে আচল ৰূপ, মুখ্যমন্ত্ৰীৰ যে একপক্ষীয়া ভূমিকা, সঁচা অৰ্থত আমি কোনো পধ্যেই অসমৰ জনগণে আমি ভবা নাছিলোঁ যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি মুছলমানৰ মৌলিক অধিকাৰ আজি খৰ্ব হ'ব ধৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ এই দমন নীতি, হিটলাৰী শাসন আৰু স্বৈৰাচাৰী শাসন, শাসন পতন হোৱাৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ৰাইজ ইতিমধ্যে সজাগ হৈছে, সংখ্যালঘু সমাজ সচেতন হৈছে। আৰু নিশ্চয় 2026 চনত এই যিটো মুখ্যমন্ত্ৰী হিটলাৰী শাসন, ৰাইজে এইটো পতন হ'ব। আৰু যেনেকৈ ৰাইজে বিজেপি চৰকাৰ আনিছিল, এনেকৈ ৰাইজে কিন্তু ভোটাৰৰ জৰিয়তে গণতান্ত্ৰিকভাৱে এই চৰকাৰ নিঃশেষ কৰাৰ কাৰণে কিন্তু 2026 চনত মানুহে কুণ্ঠাবোধ নকৰে। আৰু এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যে হাংগু পাংগু কিছুমান পালি নেতা যে বিশেষকৈ মুছলমানৰ ওপৰত টাৰ্গেট কৰি আৰু বিভিন্ন সময়ত বিভিন্ন কথাৰে কাম কাজে যে আজি এই ছবিটো দাঙি ধৰিছে, এই বিষয়টো সঁচা অৰ্থত ক'বলৈ গ'লে 2026 চনত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এইটো লক্ষ্য, এইটো 100% লক্ষ্য। গতিকে এই লক্ষ্য কোনোপধ্যেই সফল নহয়। আৰু বিশেষকৈ এটা সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি কোনোপধ্যেই এটা এই ৰাজনৈতিক দল বেছিদিন টিকি নাথাকে, বেছিদিন জীয়াই নাথাকে, এই কথাটো ইতিহাসত আপোনালোকে নিশ্চয় পাইছে। গতিকে আজি সমগ্ৰ অসমত জনগণ আজি ৰাজপথত ওলাইছে গৰু চোৰৰ বিৰুদ্ধে। আজি য'ত গৰু চোৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত ঘোষণা কৰিব লাগিছিল, আৰু গৰু চোৰৰ বিৰুদ্ধে আৰু সেই গৰু চোৰ উত্থাপন হোৱা সেই মন্ত্ৰীজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগিছিল, মন্ত্ৰীজনক মন্ত্ৰী সভাৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই মন্ত্ৰীজনক কি কৈছে, সুৰক্ষা প্ৰদান কৰিছে। আৰু সুৰক্ষা প্ৰদান কৰি এই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে পুনৰ অসমত অমানৱীয়ভাৱে গণতান্ত্ৰিকভাৱে আজি উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। গতিকে আপোনালোকে জানে যে যেতিয়া অসম চৰকাৰ বা বিজেপি চৰকাৰ বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হয়, তেতিয়া কিন্তু বিশেষকৈ আমাৰ মুছলমানৰ ওপৰত কিবা না কিবা এটা তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে, কিবা না কিবা আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত জাপি দিয়ে। গতিকে এই যে আজি যে উচ্ছেদ, গৰমৰ মাজত আজি মৃত্যু হ'ব লগা মানুহখিনি হ'ল, এইটো মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। অন্ন বস্ত্ৰ বাসস্থান আজি সংবিধানে দিয়া আমাক মৌলিক অধিকাৰ, মুখ্যমন্ত্ৰীয়ে দিয়া মৌলিক অধিকাৰ নহয়, এইটো আমাৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনৰ বিৰুদ্ধে এই চৰকাৰৰ এনেকুৱা একপক্ষীয় শাসনৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আমি অহা মাহত অৰ্থাৎ জুলাই মাহৰ শেষত কিন্তু হাজাৰ প্ৰতিবাদকাৰী লৈ আমি কিন্তু দিল্লী ৰাজপথ কঁপাম আৰু এনেকৈ আন্দোলন কাৰ্যসূচী ল'ম, যাতে এই বিষয়টো অসমত যে সংখ্যালঘু মুছলমান নিৰাপত্তা নহয়,
সংখ্যালঘু মুছলমানৰ ওপৰত মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰিছে। এই সমগ্ৰ বিষয়টো নিৰ্যাতনৰ বলি হোৱা বিষয়টো কিন্তু আমি আন্তঃৰাষ্ট্ৰীয়লৈকে লৈ যাম। আমি ৰাষ্ট্ৰীয়ভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক নেতাসকলৰ আমি কাণত কিন্তু আমি এই কথাখিনি আমি দৃষ্টিগোচৰ কৰিম। আমি অহা জুলাই মাহৰ লাষ্টত কিন্তু আমি গণতান্ত্ৰিকভাৱে বিভিন্ন দল সংগঠন আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেকুৱা এটা ডাঙৰ কাৰ্যসূচী আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ যে নিৰ্যাতন হোৱা মুছলমানৰ বিষয়ে সমগ্ৰ বিশ্বৰ মানুহে গম পায়। এনেকুৱা এটা কাৰ্যসূচী আমি ল'বলৈ ইতিমধ্যে মনস্থ কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰ আহ্বান জনাইছোঁ, আপুনি ৰাজ ধৰ্ম পালন কৰক। আপুনি বিহাৰ এটা জাতিৰ মুখ্যমন্ত্ৰী নহয়, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়। আপোনাক লৈ আমি দুখিত, আপোনাক লৈ আমি লজ্জাবোধ, আপোনাৰ বিষয়ে পৰিচয় দিয়াত আমি লজ্জাবোধ। গতিকে আমি মুছলমান হৈছোঁ কাৰণেই আপুনি বৰষুণৰ মাজত, আপুনি ৰ'দৰ মাজত, গৰমৰ মাজত আমাক যিকোনো সময়ত যিকোনো পৰিৱেশত যদি আপুনি উচ্ছেদ কৰি আমাক মৃত্যু হোৱাৰ ৰাস্তাত লৈ যা, এইটো কিন্তু অসমৰ সংখ্যালঘু মুছলমানে মানি নলয়। কাৰণ মৌলিক অধিকাৰ আমাৰো আছে, আমি জীয়াই থকাৰ অধিকাৰ আমাৰো আছে, আমি মুছলমান হ'ব পাৰোঁ। আৰু সেই বুলি অসমত জীয়াই থকাৰ অধিকাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লৈ যাব, ইয়াত কোনো পৰ্যায়ে অসমৰ জনসাধাৰণে কিন্তু মানি নলয়। মুখ্যমন্ত্ৰী কোৱাৰ মতেই যে সমগ্ৰ অসমত এনেকুৱাই হ'ব, আৰু এই কথাটো অসমৰ জনগণে কিন্তু মানি নলয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অনতি পলমে মুছলমানৰ ওপৰত অত্যাচাৰ, নিৰ্যাতন আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া, মৌলিক অধিকাৰ খৰ্ব কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া অনতি পলমে বন্ধ কৰক। অন্যথাই কিন্তু 2026 চনত আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰাই আপুনি এইটো প্ৰত্যুত্তৰ পাব।